আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই হল জয়নাল আপডেট। আপোনালোকে চাইছে জয়নাল ব্লগছ ইউটিউব চেনেল। ব্লগ আজি ভিডিঅ'টো আৰম্ভ হ'ল। সো আজি বেলেগ ধৰণৰ এটা টপিকৰ ওপৰত ভিডিঅ' হ'বলৈ গৈছে। সো গাইজ আপোনালোকে স্কিপ নকৰি আপোনালোকে ভিডিঅ'টো চাই থাকক। সো গাইজ এতিয়া আমি ঘৰত আছো, দোকানত যাই হ'ব আমাৰ দোকানত আজি কিহৰ ওপৰত ভিডিঅ' দিবলৈ গৈছে আপোনালোকে ভিডিঅ'টো স্কিপ গাইজ আপোনালোকক যে কৈছিলোঁ ফাইনেলি আমি দোকানত আহি পালোঁ। সো কি বস্তু আপোনালোকক দেখাবলৈ গৈ আছে এটা প্ৰডাক্ট, যেহেতু এই প্ৰডাক্টটো বহুত কাম কৰে, কি কাম কৰে গোটেইখিনি আপোনালোকক দেখাম। সো গাইজ আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব। চাক দমকলৰ পাৰত সেমেকা দাগবোৰ যে পৰিছে সেউজীয়া ৰঙৰ, এইবিলাক পিছল হয়, ইয়াতে পৰিলে ভৰি চৰি ভাঙিব। আৰু লগতে চাক বাথৰুমৰ সন্মুখতে এনেকুৱা হৈছে আমাৰ ঘৰত। পিছত এই প্ৰডাক্টটো ইউজ কৰি আমি ভাল ফলাফল পাইছোঁ। আপোনালোকে ইউজ কৰি চাব পাৰে, বহুত বেনিফিট পাব। কাৰণ পানী বেছি পৰিলে পকাত এনেকুৱা অৱস্থা। আপোনালোকৰ যদি বাথৰুমৰ সন্মুখত বা দমকলত পাৰত কিবা সেউজীয়া ধৰণৰ সেমেকা পৰে, বহুতৰো পৰে সেমেকা পৰে, সেইটোৰ কাৰণে আপোনালোকৰ কাৰণে আজি এটা ভাল এটা বস্তু লৈ আহিছোঁ। ময়ো ইউজ কৰি আছোঁ। অনলি ফাৰ্টিলাইজাৰ দোকানতে পাব। ইয়াত হেল্থ কেয়াৰ দ্য ছুপাৰ ষ্ট্ৰং, এইটো হ'ল ব্লিচিং পাউডাৰ বুলি কয়। ইয়াৰ প্ৰডাক্টখন চাওক, ইয়াৰ ব্লিচিং পাউডাৰ বুলি কয়। এইটোৰ নেট ওজন আছে আপোনালোকৰ 500 গ্ৰাম। 500 গ্ৰাম আছে। মই নিজেও ইউজ কৰি আছোঁ, আপোনালোকে ইউজ কৰি চাব পাৰে। আমি কিমান টকা খৰচ কৰোঁ? 40 টকা এটা খৰচ কৰিলে আপোনালোকৰ একো নহয়। কাৰণ এই 40 টকা যদি আপোনালোকে খৰচ নকৰে, দমকলৰ পাৰত যদি আপোনালোকৰ লেট্ৰিন বাথৰুম আছে, সেইবিলাক পকাবিলাক আছে, পকাবিলাকক বেছিকৈ পানী চানী পেলোৱা হয়। তাৰপিছত এটা সেমেকা পৰি যায়, নীলা কালাৰৰ সেমেকা পৰি যায়, তাৰ পৰা পিছল হয়। পিছল হ'লে আমি তাত যদি পিছল খাই পৰোঁ, হাত বা ভৰি আমাৰ ভাঙিবই পাৰে। যদি হাত ভৰি ভাঙি যায়, জানিতো এটা হাত ভৰি ভাঙিলে কিমান কষ্ট হ'ব আমাৰ চলোতে। সেইকাৰণে আপোনালোকৰ কাৰণে ভাল স্পেচিয়েলি এটা প্ৰডাক্টৰ কথা আজি আপোনালোকৰ লগত ডিছকাছ কৰি আছোঁ। চ' আপোনালোকে এই প্ৰডাক্টখন আপোনালোকে ইউজ কৰি চাব পাৰে। মই ইউজ কৰি আছোঁ। চ' এই প্ৰডাক্টটো ইউজ কৰাৰ পদ্ধতি কি, কেনেকৈ ইউজ কৰিব লাগে, মই গোটেইখিনি কৈ দিম এইটো ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে চাই থাকক। আৰু এই প্ৰডাক্টটোৰ দাম হ'ল 40 টকা। সকলো ফাৰ্টিলাইজাৰৰ দোকানত আপোনালোকে উপলব্ধ পাব, এভেইলেবল পাব। চ' এই প্ৰডাক্টখন আপোনালোকে ঘৰত লৈ যাব। ফাৰ্ষ্টত ঘৰত লৈ যাই কিনে খুলিব। খোলাৰ পিছত যিখিনি ঠাইত সেমেকা পৰিছে বা নীলা কালাৰৰ সেউজীয়া ধৰণৰ হৈছে, সেইখিনি ঠাইত ছিটাই দিব। ছিটাই দিয়াৰ পিছত আপোনালোকে অলপ পানী ছিটাই দিব। পানী ছিটাই দিয়াৰ পিছতহে আপোনালোকে ঝাৰু ল'ব। ঝাৰু লৈ অলপ এনেকৈ মাৰি দিব, মাৰি এনেই থৈ দিব। পিছত থৈ দিয়াৰ পিছত কমচে কম 10 মিনিট পিছত ভালকৈ পানী মাৰি এইটো ঝাৰুৰে ভালকৈ মুচি কিনে ওলাই দিব। ওলাই দিয়াৰ পিছত গোটেই যিখিনি সেমেকা আছে অলপ গাৰ শক্তি দি কৰিব, গোটেইখিনি উঠি যাব। আপোনালোকে মাহত 2 বাৰ কৰিব। আপোনালোকৰ যিটোৰ পিছল ঠাই সেইখিনি নাইকিয়া হৈ যাব। যিহেতু সকলোৰ ঘৰতে সৰু ল'ৰা ছোৱালীবিলাক থাকে বা ডাঙৰ মানুহ কেতিয়াবা পৰি যায়, এইটো প্ৰডাক্ট ইউজ কৰিলে আৰু আপোনালোকে সেইবিলাক বস্তুৰ অসুবিধাত নপৰিব। চ' গাইজ এইটো এটা সৰু এটা ইনফৰমেশ্যন ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন জেগাত, নতুন ঠাইত, নতুন ভিডিঅ' আকৌ লগ পাম। জয় অসম।